নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী সকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো জুলাই মাহৰ 4 তাৰিখ আৰু আশা মাহৰ 19 তাৰিখ শুকুৰবাৰৰ সম্পূৰ্ণ ৰাশিফল খিতানটো। তেনেহলে আহক আজি দিনটো ৰাশিফল খিতানটো আমি আৰম্ভ কৰো। যদি ভিডিওটো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিওটো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি অল কৰি ৰাখিব। আমাৰ নতুন নতুন ভিডিও নটিফিকেশন পোনপ্ৰথমতে পাব আৰু কমেন্টত হৰ হৰ মহাদেৱ বুলি লিখি দিব। আপুনি যদি আজি দিনটোত মহাদেৱৰ কিবা লাভ কৰিম বুলি ভাবিছে তেনেহলে এতিয়াই চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি লওক আৰু ভিডিওটোত এটা লাইক কৰি দিয়ক আৰু কমেন্টত হৰ হৰ মহাদেৱ বুলি লিখি দিয়ক। আজি দিনটো তিনিটা ৰাশি জাতক জাতিকাৰ বাবে এটা ভাল খবৰ অহা সম্ভাৱনা আছে, গতিকে ভিডিওটো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব। ধন্যবাদ। মেঘ ৰাশি, মানসিক শান্তিৰে পৰিপূৰ্ণ সময় অতিবাহিত কৰা হ'ব। তাৰ মানে আজি দিনটোত আপোনাৰ যিখিনি সময় পাৰ হ'ব সেই সময়খিনিত মানসিক শান্তি থাকিব বুলি কৈছে। আপুনি এজন বিশেষ বন্ধুক সহায় কৰি সান্তনা পাব। তাৰ মানে আজি দিনটোত আপুনি এনে এজন ব্যক্তিক সহায় কৰিব লগা হ'ব পাৰে বুলি কৈছে। সেই ব্যক্তিজনক আপুনি সহায় কৰাৰ পাছত আপুনি নিজকে সান্তনা পাব বুলি কৈছে। আপোনাৰ সম্ভাৱনাক ইতিবাচক আৰু গুৰুত্বপূৰ্ণ কাৰ্যকলাপত ৰাখক। মানে আজি দিনটোত আপোনাৰ সম্ভাৱনা ইতিবাচক আৰু গুৰুত্বপূৰ্ণ কাৰ্যকলাপত ৰাখিবলৈ কৈছে। আপুনিও সফলতা লাভ কৰিব। আজিৰ দিনটোত আপুনি সফলতা লাভ কৰিব পাৰে বুলি কৈছে। বহু ক্ষেত্ৰত আপুনি ধৈৰ্য ধৰিব লাগিব। আজিৰ দিনটোত মানে আপুনি বহু ক্ষেত্ৰত কিছুমান কথা লৈ কিছুমান ব্যক্তিলৈ আপুনি ধৈৰ্য ধৰিবলৈ কৈছে। কোনো কাৰণ নোহোৱাকৈ কাৰো সৈতে তৰ্কত লিপ্ত নহ'ব। আজিৰ দিনটোত আপুনি একো কাৰণ নোহোৱাকৈ অন্য ব্যক্তিৰ লগত কাজিয়া কৰিবলৈ আপোনাক পোৱা নাই। আপুনি ধৰ্মীয় সংকটতো ধৰা পৰিব পাৰে। আজিৰ দিনটোত আপুনি ধৰ্মীয় অনুষ্ঠানত কিছুমান কথা লৈ অন্য ব্যক্তিৰ ওচৰত ধৰা পৰিব পাৰে বুলি কৈছে। বৃষভ ৰাশি, সময় আৰামদায়ক হ'ব। আজিৰ দিনটোত আপোনাৰ যিখিনি সময় পাৰ হ'ব সেই সময়খিনি ভালে পাৰ হ'ব বুলি কৈছে। আপোনাৰ বেছিভাগ কাম সময়মতে সজ্জিত কৰা হ'ব। আজিৰ দিনটোত আপুনি বেছিভাগ কাম যদি কৰে সময়মতে আপোনাক কৰিবলৈ কৈছে। মনোৰঞ্জনমূলক ভ্ৰমণ পৰিকল্পনা থাকিব। আজিৰ দিনটোত আপোনাৰ মনোৰঞ্জন ভ্ৰমণ কৰিব পাৰিব বুলি কৈছে। আজি আপুনি এজন অভিজ্ঞ আৰু প্ৰভাৱশালী ব্যক্তিত্বক লগ পাব। উন্নতি পথো মুকলি কৰা হ'ব। আজিৰ দিনটোত আপুনি অভিজ্ঞতা থকা ব্যক্তিক লগ পাব বুলি কৈছে। হঠাতে ঘৰত অতিথি আগমনে কিছুমান গুৰুত্বপূৰ্ণ কামত বাধা দিব আৰু অতিৰিক্ত ব্যয় হ'ব। আজিৰ দিনটোত আপোনাৰ হঠাতে অতিথি আগমন আপোনাৰ ঘৰত কৰিব পাৰে বুলি কৈছে আৰু আপোনাৰ হঠাতে টকা পইচা অভাৱত ব্যয় হ'ব পাৰে বুলি কৈছে। আজিৰ দিনটোত মিথুন ৰাশি, এইটো এটা অনুকূল সময়। কিছু সময়ৰ পৰা চলি থকা সমস্যাবোৰ আঁতৰ কৰা হ'ব আৰু ঘৰটোৰ তত্ত্বাৱধানৰ কামবোৰৰ প্ৰতি মনোযোগ দিয়া হ'ব। আজি আপোনাৰ যিখিনি সময় পাৰ হ'ব সেই সময় আপোনাৰ ভাল বুলি কৈছে। আৰু আজিৰ দিনটোত যদি আপোনাৰ সমস্যা যদি চলি আছে ঘৰখনত, কামৰ প্ৰতি যদি সমস্যা চলি আছে সেই সমস্যাৰ প্ৰতি আপোনাক মনোযোগ দিবলৈ কৈছে। আপুনি ওচৰৰ লোকসকলক লগ পোৱাৰ সুযোগ পাব। আজিৰ দিনটোত আপোনাৰ ওচৰৰ লোকসকলক আপুনি লগ পাব পাৰে বুলি কৈছে। পূৰ্বৱৰ্তী পৰিকল্পনা এটা ৰূপায়ণ কৰা এইটো সঠিক সময়। আজিৰ দিনটোত আপোনাৰ পূৰ্বৱৰ্তী পৰিকল্পনা ৰূপায়ণ কৰিব পাৰিব বুলি কৈছে। আপোনাৰ খং নিয়ন্ত্ৰণ কৰক। আজিৰ দিনটোত আপোনাক খং কৰিবলৈ পোৱা নাই আৰু ধৈৰ্য আৰু সংযমৰ সৈতে কাম কৰক। আজিৰ দিনটোত আপোনাক ধৈৰ্য ধৰি কাম কৰিবলৈ কৈছে। খং কৰিবলৈ আজিৰ দিনটোত আপোনাক দিয়া নাই। কৰ্কট ৰাশি, কিছুমান বিশেষ কামৰ বাবে
কৰা পৰিকল্পনা আজি কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে। মানে আগতে যদি আপুনি কাম এটা লৈ পৰিকল্পনা যদি কৰি আছিলে, সেই কামটো আজি কৰিব পাৰিব বুলি কৈছে। এটা সম্পত্তি বা বাহন কিনা পৰিকল্পনা কৰা হৈছে। এই পৰিকল্পনাক বাস্তৱত পৰিণত কৰা সময় অনুকূল। আজিৰ দিনটোত আপুনি আপোনাৰ ঘৰখনত সম্পত্তি বা বাহন কিনিব পাৰিব বুলি কৈছে। আপুনি যদি সপোনত সম্পত্তি কিনা কথা চিন্তা কৰি আছে, আজি দিঠকত সেই সম্পত্তি ল'ব পাৰিব বুলি কৈছে। আপোনাৰ কৰ্ম আৰু প্ৰচেষ্টাই আপোনাক সকলো কামতে সফলতা আৰু কৃতিত্ব দিব। আজিৰ দিনটোত আপুনি কৰ্ম যদি প্ৰচেষ্টা চলাই যদি কৰ্ম কৰে, সেই কামটোত আপুনি সফলতা পাব বুলি কৈছে। পাৰস্পৰিক সম্বন্ধৰ অভাৱৰ বাবে সম্পৰ্কত কিছু উত্তেজনা থাকিব পাৰে। আজিৰ দিনটোত আপোনাৰ পাৰস্পৰিক সম্পৰ্কৰ বাবে আজি আপোনাৰ সম্পৰ্কত কিছু উত্তেজনা সৃষ্টি হ'ব পাৰে বুলি কৈছে। আজিৰ দিনটো সিংহ ৰাশি, ঘৰত আৰু ব্যৱসায় দুয়োটাতে আপোনাৰ উচিত অৱদান থাকিব। আজিৰ দিনটোত আপুনি ব্যৱসায় যদি কৰে, আপুনি কোৱা মতে অন্য ব্যক্তিয়ে কাম কৰিব পাৰে বুলি কৈছে। আপোনাৰ সুষম আচৰণে ভাল বেয়া প্ৰতিটো পৰিস্থিতিতে আপোনাক সমন্বয় বজাই ৰখাত সহায় কৰিব। আজিৰ দিনটোত আপুনি যদি অন্য ব্যক্তিৰ লগত কথা বতৰা যদি ভাল আচৰণ হিচাপে পাতে, অন্য ব্যক্তিয়ে আপোনাক কিছুমান কামত সহায় কৰিব পাৰে বুলি কৈছে। তদুপৰি এজন ঘনিষ্ঠ বন্ধু সৈতেও এক গভীৰ কথা বতৰা হ'ব। আজিৰ দিনটোত আপোনাৰ ঘনিষ্ঠ বন্ধুৰ লগত আপোনাৰ ইম্পৰ্টেণ্ট কথা বতৰা পাতিব পাৰিব বুলি কৈছে। আৰু ইতিবাচক ফলাফলো হ'ব। আৰু কথা বতৰা যদি পাতে ভাল ফলাফল পাব বুলি কৈছে। নেতিবাচক পৰিস্থিতি খৰখেদা কৰাৰ পৰিৱৰ্তে বিবেচনাপূৰ্ণভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰক। আজিৰ দিনটোত যদি আপুনি নেতিবাচক পৰিস্থিতি খৰখেদা হিচাপে আপোনাক প্ৰতিক্ৰিয়া আগবঢ়াবলৈ কোৱা নাই, আৰামত কৰিবলৈ কৈছে। আজিৰ দিনটোত কন্যা ৰাশি, বিত্তীয় পৰিকল্পনা ফলপ্ৰসূ কৰাৰ বাবে সময় অনুকূল। এই সময়ত সমৃদ্ধিশালী পৰিস্থিতি সৃষ্টি হৈছে। আজিৰ দিনটোত আপোনাৰ বিত্তীয় পৰিকল্পনা কৰিব পাৰিব বুলি কৈছে। সময় ভাল বুলি কৈছে। লগতে নিজৰ যিকোনো নেতিবাচক কথা এৰি দিয়া সংকল্প লওক। ইয়াৰ ফলত আপোনাৰ স্বভাৱৰ পৰিৱৰ্তন আহিব আৰু আপোনাৰ পৰিয়ালৰ সদস্যসকলেও সুখ লাভ কৰিব। মানে এই সময়ত আপোনাৰ স্বভাৱ চৰিত্ৰ আপোনাক ভালে ৰাখিবলৈ কৈছে। অন্য ব্যক্তিৰ ওচৰত আপোনাৰ স্বভাৱ, আপুনি কেনেকুৱা মানুহজন, তেনেকুৱা মানে স্বভাৱ আজি আহিব পাৰে বুলি কৈছে। আৰু পৰিয়ালৰ সদস্যক আজি আপুনি সুখ লাভ কৰিব পাৰে বুলি কৈছে। এই সময়খিনি ধৈৰ্য আৰু অধ্যায়ৰে পাৰ কৰা সময়। আপোনাৰ দিনটোত আজি যিখিনি সময় পাৰ হ'ব, সেই সময়খিনি আপোনাক ধৈৰ্য ধৰি পাৰ কৰিবলৈ কৈছে। আজিৰ দিনটো তুলা ৰাশি, অচিনাকি ব্যক্তিৰ সৈতে সাক্ষাৎ কৰিলে আপোনাৰ সৌভাগ্যৰ সৈতে জড়িত দুৱাৰ মুকলি হ'ব পাৰে। আজিৰ দিনটোত যদি আপুনি অচিনাকি ব্যক্তিৰ লগত দেখা দেখি যদি হয়, আপোনাৰ সৌভাগ্য দুৱাৰ মুকলি হ'ব পাৰে বুলি কৈছে। আপুনি ভাল তথ্য পাব পাৰে। কোনো ঘনিষ্ঠ আত্মীয় বিয়া ঠিক কৰা হয়। আজিৰ দিনটোত আপুনি ঘনিষ্ঠ আত্মীয় বিয়া বাৰু যদি পাতিম বুলি চেষ্টা কৰি আছে, আজি আপুনি ঠিক কৰি দিব পাৰিব বুলি কৈছে। বিয়া বাৰু ক্ষেত্ৰত যিয়ে ইয়াক সুখী কৰি ৰাখিব, আপোনাক মনটো আজি সুখী কৰি ৰাখিব বুলি কৈছে। পৰিয়ালৰ ভ্ৰমণ কাৰ্যসূচীও কৰা হ'ব। আজিৰ দিনটোত আপোনাৰ ঘৰৰ পৰিয়াল ফুৰিবলৈ যাব পাৰিব বুলি কৈছে।
ঘৰৰ পৰিৱেশটো শৃংখলাবদ্ধ আৰু সংযত কৰি ৰখাটো প্ৰয়োজনীয়। আজি আপোনাৰ ঘৰৰ পৰিৱেশ আপোনাক ভালে ৰাখিবলৈ সেইটো আপোনাক ভালে ৰাখিবলৈ কৈছে। বিকাশৰ বাবে শিশুসকলক শিক্ষা আৰু কেৰিয়াৰত প্ৰভাৱ পৰিব। মানে শিশুসকলক আজি ভৱিষ্যতৰ বাবে কিছু প্ৰভাৱ পৰিব পাৰে বুলি কৈছে। পঢ়া শুনা শিক্ষাৰ্থীসকলক বিচিক ৰাখি কোনো অনুষ্ঠান বা সন্মিলনত উপস্থিত থাকিবলৈ আপুনি আমন্ত্ৰণ পাব লাগিব। আজিৰ দিনটোত আপুনি বিভিন্ন অনুষ্ঠান উপস্থিত থাকিবলৈ অন্য ব্যক্তিয়ে আপোনাক নিমন্ত্ৰণ কৰিব পাৰে বুলি কৈছে। আপুনিও আপোনাৰ ধাৰণাবোৰ সম্ভৱপৰ উত্তম পদ্ধতিৰে প্ৰদৰ্শন কৰিব। এই সময়ত গ্ৰহ অৱস্থানৰ কিছু পৰিৱৰ্তন হৈছে। এই সময়ত আপোনাৰ গ্ৰহ অৱস্থান ভাল বুলি কৈছে। মুকলি হৃদয়েৰে এই পৰিৱৰ্তন গ্ৰহণ কৰক। ই আপোনাৰ বাবে ইতিবাচক হ'ব। আজিৰ দিনটোত আপোনাক মুকলি হৃদয়েৰে অন্য ব্যক্তিৰ লগত কথা বতৰা পাতিবলৈ কৈছে। ব্যক্তিত্বত ব্যস্ততাৰ বাবে শিশু সমস্যাক আওকাণ নকৰিব। আজিৰ দিনটোত আপোনাৰ সন্তানৰ সমস্যা হ'ব পাৰে বুলি কৈছে আৰু সেই সমস্যা আপোনাক আওকাণ কৰিবলৈ কোৱা নাই। আজিৰ দিনটোত ধনু ৰাশি গ্ৰহ অৱস্থান অনুকূল। আপোনাৰ মন অনুযায়ী কাম কৰা হ'ব। আজিৰ দিনটোত আপোনাৰ গ্ৰহ অৱস্থান ভাল বুলি কৈছে আৰু আপোনাৰ মন অনুসৰি আপুনি কাম কৰিব পাৰিব বুলি কৈছে। দৃঢ় প্ৰতিজ্ঞ হওক আৰু সকলো কামতে মনোযোগ দিয়ক। আৰ্থিক দৃষ্টিকোণৰ পৰাও আজি আপোনালোকৰ বাবে ডাঙৰ ডাঙৰ সাফল্য কঢ়িয়াই আনিছে। মানে আৰ্থিক দৃষ্টিকোণৰ পৰা আপোনাৰ আজি ডাঙৰ সাফল্য কঢ়িয়াই আনিব পাৰিব বুলি কৈছে। সৃষ্টিশীল আৰু মন মগজুক জোকাৰি যোৱা কাম কাজতো অতি উত্তম সময় অতিবাহিত কৰা হ'ব। আজিৰ দিনটোত আপুনি সৃষ্টিশীল কামত আপোনাৰ মন কিছু সময় কটাব পাৰিব বুলি কৈছে। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ। আজিৰ দিনটোত আপোনাক টকা পইচা অপ্ৰয়োজনত খৰচ কৰিবলৈ কোৱা নাই। মকৰ ৰাশি খৰখেদা কৰাৰ পৰিৱৰ্তে শান্তিপূৰ্ণভাৱে নিজৰ কাম কৰক। আজিৰ দিনটোত আপোনাক খৰখেদা কৰি কাম কৰিবলৈ কোৱা নাই। আৰামত কামটো কৰিবলৈ কৈছে। এক পদ্ধতিগত ৰুটিনৰ সৈতে সকলো কাম সুচাৰুৰূপে সম্পূৰ্ণ হ'ব। আজিৰ দিনটোত আপুনি যি কাম কৰে সেই কাম আপুনি ভবামতে কৰিব পাৰিব বুলি কৈছে। ঘৰৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰতো আপোনাৰ বিশেষ আগ্ৰহ থাকিব। নিসংগতাত বা ধৰ্মীয় কামত কিছু সময় কটালে শান্তি আৰু প্ৰশান্তিৰ সৃষ্টি হ'ব। আজিৰ দিনটোত আপুনি শান্তিত আপোনাক কিছু সময় কটাবলৈ কৈছে। আজিৰ দিনটোত কুম্ভ ৰাশি যুৱক যুৱতী আৰু ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ যিকোনো দ্বিধাদ্বন্দ্ব আঁতৰোৱাৰ পৰা সকাহ পাব। কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে কেৱল সঠিক বিবেচনাৰ প্ৰয়োজন। অধ্যায় আৰু চিন্তা চৰ্চাৰে কাম কৰিলে সমানেই অনুকূল ফল পাব। আজিৰ দিনটোত যদি আপুনি চিন্তা চৰ্চা লৈ কাম কৰে আপুনি ভাল ফল পাব বুলি কৈছে। সেই কামটোক লৈ কোনো এটা বিষয়ক লৈ আত্মীয়ৰ লগত কিছু বিবাদ হ'ব আৰু ইয়াৰ প্ৰভাৱ পাৰস্পৰিক সম্পৰ্কত পৰিব। আজিৰ দিনটোত আপোনাৰ কোনো এটা বিষয়ত লৈ আপোনাৰ অন্য ব্যক্তিৰ লগত তৰ্ক কাজিয়া সৃষ্টি হ'ব পাৰে বুলি কৈছে আৰু সম্পৰ্ক আজিৰ দিনটোত আপোনাৰ পাৰস্পৰিক হ'ব বুলি কৈছে। মীন ৰাশি সামাজিক বা সমাজ সম্পৰ্কীয় কাম কাজত আপোনাৰ বিশেষ অৱদান থাকিব। আজিৰ দিনটোত আপুনি সামাজিক অনুষ্ঠান আৰু সমাজত কাম কৰিব পাৰিব বুলি কৈছে। ইয়াৰ সমান্তৰালভাৱে আপোনাৰ সামাজিক বৃত্তও বাঢ়িব আৰু মানসিক শান্তিও থাকিব। আজি আপোনাৰ মানসিক শান্তি থাকিব পাৰে বুলি কৈছে। ঋণ দিয়া ধন ঘূৰাই দিয়াটো আজি সম্ভৱ। যিসকল ব্যক্তিয়ে আগতে টকা পইচা ঋণ দিছিলে সেই ব্যক্তিসকলে আজি আপোনাক টকা ঘূৰাই দিব পাৰে বুলি কৈছে আৰু জটিল বিষয়বোৰো সমাধান হ'ব। আজিৰ দিনটোত আপোনাৰ জটিল বিষয়ত আপুনি সমাধান কৰিব পাৰিব বুলি কৈছে অন্য ব্যক্তিৰ লগত।
এইটো এটা বৰ কঠিন সময়